সঁচা ক'বলৈ গ'লে সৰুতে কিন্তু ঘৰত কেতিয়াও ধনতেৰেছ বুলি শুনাই নাছিলোঁ। এই ডাঙৰ হৈহে এইবোৰ শুনিছোঁ। কিন্তু পৰিস্থিতি সাপেক্ষে এতিয়া য'ত যিটো মনাই মানিবতো লাগিবই। সকলোকে কঙালী বিহু অৰ্থাৎ কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি লগতে ধনতেৰেছো হয় ন। ধনতেৰেছত আজিতো দেখিব খুব মানুহে ঝাৰু কিনিব। মিডল ক্লাছ মানুহে ঝাৰু কিনিব, ধনী মানুহে সোণৰূপ কিনিব। মুঠতে ঘৰলৈ লক্ষী আহিব লাগে ন। লগতে নিমখো কিনিব লাগে বোলে দেই, নিমখ কিনিব লাগে। আগতে কাতি বিহু বুলি ক'লে আৰু তুলসী পুলি এটা য'ৰ পৰা ত'ৰ পৰা বিচাৰি আনি ৰুওঁ হয়নে, কিমান ভাল লাগে। আজিকালি ল'ৰা ছোৱালী কৰেনে নকৰে বাৰু। গাঁৱৰ পৰিৱেশত কৰে, কিন্তু টাউনৰ পৰিৱেশতে আজিকালি এইবোৰ দেখিবলৈ নোপোৱা হ'ল। ময়ো বোলো তুলসী তলটো এতিয়া চাফা কৰিমগৈ, পানী দিওঁগৈ। দেখাই দিম দেই আমাৰ তুলসীৰ ঢাপটো আজি। এইটো হৈছে আমাৰ তুলসীৰ ঢাপ দেই, এইটো তুলসী পুলি। এইটো ৰিংকুৱে পানীয়ে নিদিয়ে হৈছে, শুকাই গৈছেগৈ। অকণমান পানী দিলে কেনেকৈ হ'ব বাৰু। গাখীৰ খা বুলি ক'লে নাখায়, জুচ খা বুলি ক'লেহে খায়। আৰু এইফালে ৰিংকুৰ ওচৰত থাকিলেহে খায়। এফালে ৰিংকুৰ লগত কাজিয়া লাগোঁতে লাগোঁতে শেষেই নহয়। দেখিছেনে, তুলসী তলটো পূৰা চাফা কৰি দিলোঁ দেই। ৰিংকুৱে মানে এনেই পানীখিনিহে মাৰি দিয়ে আৰু তুলসীকেইটাত পানীও ভালকৈ নিদিয়ে। পানীৰ যেন অভাৱ আমাৰ ঘৰত। এতিয়াহে ভাল লাগিছে। সৰুতে যেনিবা মাটিৰ কৰিছিলোঁ, এতিয়া আৰু পকাতে চাফা কৰি দিছোঁ আৰু। আমাৰ ইয়াত স্কুটি এইফালে বৰ্তাজন ঢুকালে যে, তাত সকাম আছে আজি। এইফালে এতিয়া আমি বজাৰ কৰিবলৈ যাওঁ। কাতি বিহু বজাৰ কৰিবলৈ যাওঁ, ধনতেৰেছৰ বজাৰ কৰিবলৈ যাওঁ। ব'লা ব'লা ব'লা। আজি ঝাৰু দেখিছে। আজি ধনতেৰেছ যে, মানুহে খুব ঝাৰু কিনিব। ঝাৰু নিদিয়া মানুহক ঝাৰু দি দেখাব। আজি ফটো মাৰিব, ঝাৰু লগাই ভিডিঅ' বনাব। এইফালে আমাৰো ঝাৰু ল'লে, সূতা শলিতা এইফালে সময়ৰ লগে লগে আমিও চলি গৈছোঁ। সেইটো কাৰণে ধনতেৰেছ আমিও মানিছোঁ আৰু প্ৰত্যেক বছৰে ৰূপৰ কইন এটা কিনো। এইবাৰো ৰূপৰ কইন এটাকে কিনিছোঁ দেই, দেখাই দিম। লক্ষী আৰু গণেশক আনিছোঁ। লক্ষী আৰু গণেশ আহক। এইবোৰ দেখিছেনে, সোণাৰী দোকান ভৰ্তি চবফালে। এইফালে এইবাৰ চাকি নিবলৈ আহিলোঁ। ভিৰ দেখিছে কিমান। 200 চাকি লওঁ এতিয়া, মাটি চাকি। এইফালে 200 চাকি বজাৰ কৰি আহি আছিলে। এতিয়া গা ধুলোঁ, এতিয়া যাওঁ বুলি জানে সকাম খাবলৈ যাওঁ। 5টা বাজিলে। আকৌ এতিয়া প্ৰসাদ ধুবহি লাগিব কাতি বিহুৰ কাৰণে। গৈ আহোঁগৈ। এতিয়া মোৰ ডাঙৰ দায়িত্ব এটা আছে দেই। মই গু ধুব লাগিব। মা গাটো ভাল নহয় যে। এইফালে ৰিংকুৱে কাটি মেলি থ'লে। এতিয়া মই গু ধুম। পাতখিনি মানে এইয়া বুট মগু ধুম এতিয়া দেই। কিমান চাফাকৈ ধুই দিলোঁ দেখিছে। ঢাকি দিওঁ এতিয়া। মায়ে কিবা পূজা কৰিবলৈ আছে। এইফালে ধনতেৰেছত বোলে মিঠাই, ধনিয়া, নিমখ কিবাকিবি লাগে। এইবোৰ মায়ে কৰিব আৰু মই এতিয়া ইয়াৰ পৰা যাওঁ। ভাল লগা বস্তুবোৰ লাহে লাহে নাইকিয়া হৈ গৈ আছে। সৰুতে যিবোৰ ভাল লাগিছিলে, এতিয়া সেইবোৰ ভাল নলগা হৈ গ'ল। চব শেষ হৈ গৈছে। মুঠতে লাইফটো কিবা বৰিং টাইপৰ হৈ গৈছে। আজি যে কাতি বিহু আছিলে সেইটোও পাহৰি গৈছোঁ। কিন্তু ধনতেৰেছ বুলি অলপ মনত আছে, কিয়নো এইখন ঘৰত মানে মাৰ পৰা সেইবোৰ গম পাই থাকোঁ দেই। কিন্তু মোৰ জন্ম হোৱা ঘৰখনত কিন্তু ধনতেৰেছ শুনা নাছিলোঁ। লাহে লাহে যেতিয়া বিয়া হোৱাৰ পিছতহে মানে এইবোৰ মানে শুনা পাইছোঁগৈ দেই। বিয়া আগতো শুনা পাইছিলোঁ, কিনা কিনি নিজে নাছিলোঁ আৰু। কিন্তু এইখন ঘৰত কিনে, সেইবোৰ নিয়ম মানে, সেইকাৰণে কৰি গৈছোঁ আৰু ন। বাকী কাতি বিহু হওক, আপোনাৰ লক্ষী পূজা হওক, কাতি বিহুৰ দিনা তুলসী পুলি ৰোৱা, নিজে তুলসী পুলি এটা ৰোৱা, মানুহৰ ঘৰলৈ গৈ কাতি বিহু খোৱা, নিজৰ ঘৰলৈ মানুহ অহা,
ল'ৰা ছোৱালী অহা সেইটো কিমান ভাল লাগিছিলে আজিকালি সেইবোৰ নাই টাউনৰ ফালে এইবোৰ নাইকিয়াই হৈ গ'ল গাঁৱৰ ফালে আছে ধৰক খেতি বাতি ল'ৰা ছোৱালী আহ যাহ কিন্তু টাউনৰ ফালে আজিকালি সেইবোৰ দেখিবলৈ পোৱা নোহোৱা হৈছে আৰু টাউনৰ ল'ৰা ছোৱালীবোৰ কিবা ইণ্টাৰেষ্ট নাইকিয়াই নিচিনা ন কিবা মডাৰ্ণ হৈয়ে ভাল পায় এনেই তেনেকুৱা টাইপৰ নাজানো আৰু মুঠতে গ'লগৈ আৰু বছৰটোলৈ বিহু শেষ হ'ল 3টা বিহু শেষ হৈ গ'ল আৰু কাতি বিহু বোলে কঙালী নাজানো মই এটাই জানো বিহুৱে আৰু সকাম খায়ো আহিলোঁগৈ যিজন মানুহক চকুৰ আগত দেখি আছোঁ বৰ্তা মাতি আছিলোঁ ফটোখন দেখি এনেকুৱা লাগিছে যেন এতিয়া মাতিবই মানে তেনেকুৱা গতে লাগিছে চব মানুহ লাহে লাহে নাইকিয়া হৈ গৈ আছে আৰু আমিও এদিন নাইকিয়া হ'ম নাইকিয়া হোৱাটোৱে ভাল নেকি আৰু মায়া মোহত সোমাবলৈ মন নাই আৰু কিবা লাইফটো বৰিং টাইপৰ হৈ গৈছে আৰু তথাপিও পাতিছে চবেই কাতি বিহু নিয়মকেইটাতো কৰিবই লাগিব ন এতিয়া দেৱালীত ফটকাও বিকিছে মানে কি জানেনে কিছুমানৰ ঘৰটো তেনেকৈয়ে চলে ন ফটকা এতিয়া এদিন দুদিনত কিনা বস্তু নহয় কিমান মাহৰ আগতেই তেওঁলোকে এইবোৰ পইচা গোটাই কিনে ন সেইকাৰণে যোনে যেনেকৈ পাৰিছে ঘৰখনটো চলাবই লাগিব জুবিন দা ঢুকালে বুলি নাখায় কাম নকৰি বহি থাকিলে হ'ব জানো কিছুমানৰ এতিয়া পইচা আছে বহি থাকিব পাৰিছে উপায় নাই কিন্তু কিছুমানৰতো পইচা নাই কাম কৰিবই লাগিব হয় নহয় সদায় কওঁ যোনে যেনেকৈ কৰি পাইছে যোনে যেনেকৈ ঘৰ চলাইছে ঘৰ চলাবলৈ দিয়ক সেইবোৰত বাধা বিঘিনি নিদিব বম এটা ফুটালে বুলিয়ে যে জুবিন দাৰ প্ৰতি মৰম নাই সেইটো বুলিও নাভাবিব গম পাইছেনে ঠিক আছে তেন্তে সামৰিছোঁ আৰু দিয়ক কাহটো ভালেই হোৱা নাই সদায় কোৱাৰ দৰে কম ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট